শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ এটা দিন বাকী আৰু তাৰ পূৰ্বে গুৱাহাটীৰ লগতে বিভিন্ন প্ৰান্তত এতিয়া পূজাৰ ভীষণ ব্যস্ততা দেখিবলৈ পোৱা গৈছে। যিসমূহ পূজা কমিটি আছে শেষ পৰশ দিয়া অৰ্থাৎ মণ্ডপসমূহ প্ৰস্তুত কৰি তোলাত ব্যস্ত হৈ পৰিছে। এই মুহূৰ্তত মই গুৱাহাটীৰ পাণ্ডুত উপস্থিত আছোঁ আৰু ইয়াতে কেনেধৰণৰ পূজাৰ প্ৰস্তুতি চলিছে সেই কথা আমাৰ দৰ্শকসকলক জনাৰ চেষ্টা কৰিম। যদি আমাৰ গুৱাহাটীবাসীয়ে শ্ৰীকৃষ্ণৰ মূৰ্তি চাব বিচাৰে, প্ৰায় ৭০ ফুটৰ শ্ৰীকৃষ্ণৰ মূৰ্তি ইয়াতে প্ৰস্তুত কৰি ওলোৱা হৈছে। মই কিছু দৃশ্যাংশ পোনপ্ৰথমে আমাৰ দৰ্শকসকলক দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। এয়া হৈছে জয় হিন্দ ক্লাবৰ দ্বাৰা আয়োজিত দুৰ্গা পূজাৰ কিছু দৃশ্যাংশ। প্ৰায় ৭০ ফুট উচ্চতাৰ ইয়াতে শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে, লগতে ভিতৰতো বিশেষ কাৰুকাৰ্য থাকিব। যিহেতু পূজা বুলি ক'লেই আকৰ্ষণীয় চমক, পূজা বুলি ক'লেই এক অনন্য প্ৰতিযোগিতা চলে বিভিন্ন পূজা কমিটিসমূহৰ মাজত। আৰু এয়া গুৱাহাটী পাণ্ডুৰ পূজা, যিহেতু গুৱাহাটী মহানগৰীত পাণ্ডু মালিগাঁৱৰ পূজা বুলি ক'লে এক অনন্য পৰিৱেশে বিৰাজ কৰে। এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ, লগতে যিসকল পূজা কমিটিৰ লোক তেওঁলোকো আছে তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম। যিহেতু অতি পুৰণি এইখন পূজাস্থলী আৰু ইয়াতে প্ৰতি বছৰে নতুন নতুন চমকেৰে পূজা আয়োজন কৰা হয়। মই আপোনাৰ কাষলৈ আহিছোঁ। আপোনালোকে যিহেতু যুৱচাম সকলো একত্ৰিত হৈ এই জয় হিন্দ ক্লাবৰ যিখন পূজা আয়োজন কৰি আহিছে, এইবেলি কেনেধৰণৰ পূজা আয়োজন কৰিছে, গোটেই থিম কেনেধৰণে লৈছে? মানে আমালোকৰ 4-5 মান্থছ পিছত আগত মিটিং হৈছিলে ক্লাবৰ। তো চবে মিউচুৱেলি ডিচাইড কৰি শ্ৰীকৃষ্ণৰ এটা মূৰ্তি বনোৱা ডিচাইড কৰিছিলোঁ। তো আমালোকৰ চব লোকেল কাৰিকৰ মিলি আমালোকৰ এইটো প্ৰায় 70 ফিটৰ এটা শ্ৰীকৃষ্ণৰ মূৰ্তি থিয় কৰি দিলে। আৰু ভিতৰত আমালোকৰ বিষ্ণুৰ 10 অৱতাৰ স্থাপিত হ'ব। মানে বিষ্ণুৰ যেতিয়া 10টা অৱতাৰ আছে এইটোৰ মানে মূৰ্তি থাকিব। মূৰ্তি দি আমালোকে পূৰা শ্ব' কৰিম। আৰু আমালোকৰ দুৰ্গা মাৰ মূৰ্তি প্ৰায় 17 ফিটৰ এইটো। তো আৰু আমালোকৰ আজি অ'পেনিং আছিলে। তো কি হ'ল, এই বতাৰ কাৰণে আমালোকৰ অ'পেনিংটো পষ্টপন কৰি কালি অ'পেনিঙৰ ৰখাৰ চেষ্টা কৰোঁ। তো কিমানমান লোক ইয়ালৈকে আহে, যিহেতু প্ৰতি বছৰে আপোনালোকে পূজা আয়োজন কৰি? আমালোকৰ মানে ইমান বছৰ ধৰি জয়ন ক্লাবত পূজা হৈ আছে। লাষ্ট ইয়াৰ আমালোকে 60 ফিটৰ ৰাম বনাইছিলোঁ। তো লাষ্ট ইয়াৰ আমালোকৰ অষ্টমীৰ পাছত এনেকুৱা মানে ছাডেন এটা ক্ৰাউড হৈ গৈছিলে, মানে বহুত মানুহ আহি গৈছিলে। তো এইবাৰ আমালোকে আশা কৰি আছোঁ যে পূৰা অসমবাসী আহি আমালোকৰ পূজাটো চাব। থেংক ইউ। মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু জয় হিন্দ ক্লাবে প্ৰতি বছৰে এনেধৰণে পূজা ব্যতিক্ৰমী ধৰণে আয়োজন কৰি আহিছে, আৰু লগতে পাণ্ডু মালিগাঁৱৰ পূজা বুলি ক'লে এক অনন্য পৰিৱেশ। গুৱাহাটীৰ বিশেষকৈ পাণ্ডু মালিগাঁৱতে পূজা আয়োজন কৰা হয়। আৰু এই যিটো এইবাৰ আপোনালোকে প্ৰভু শ্ৰীকৃষ্ণৰ মূৰ্তি ইয়াতে স্থাপন কৰিছে, ৰাইজক দেখুওৱাৰ চেষ্টা কৰিছে, গোটেই থিমটো কেনেকুৱা ধৰণৰ, কিমানমান বাজেট আপোনালোকে এইবাৰ ধাৰ্য কৰিছে, গোটেই বিষয়খিনি জানিব বিচাৰে। একচুৱেলি আমাৰ 4 মাহৰ আগতে যিটো আমাৰ ভাইটি ক'লেই যে 4 মাহৰ আগত আমি মিটিং পাতি পেলাই এই পূজাখনৰ প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ। তাৰপিছতে ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিটো আমি কৰাৰ কাৰণে আমি আমাৰ 5জনীয়া এটা কমিটি বনাইছিলোঁ, কেনেকৈ কৰিব পৰা যায় এই কাৰণে লৈ পেলাই আমি এইটো বনাইছোঁ। কিন্তু একচুৱেলি কথা ক'বলৈ গ'লে যিজন মূৰ্তি বনাইছে, আমাৰ ভিতৰত যিটো মূৰ্তি বনাইছে চব লোকেল কাৰিকৰ। আমাৰ বাহিৰৰ পৰা কোনো মূৰ্তি আমাৰ কাৰিকৰ অহা নাই। আহিলেও বেলেগ কাম কৰিছে, কিন্তু আমাৰ মূৰ্তি বনাইছে লোকেল কাৰিকৰে। 2 নম্বৰ কথা হ'ল কি, যিবিলাক মানে আমাৰ জয় হিন্দ ক্লাবৰ এটা 78 ইয়াৰ্ছ এইবাৰ দুৰ্গা পূজা। এইটো মানে পাণ্ডুৰ ভিতৰত এটা নাম আছে আমাৰ দুৰ্গা পূজাৰ। আৰু যোৱা বছৰ যে ৰাম বনাইছিলোঁ, ৰামৰ যিটো মানে মানুহৰ প্ৰায় ডেইলি লাখ মানুহ আহিছিলে। এইবাৰ যিটো আশা কৰিছোঁ আৰু মোটামুটি হিউজ ক্ৰাউড এতিয়াত হ'ব। ইণ্ডিয়াৰ ভিতৰত এতিয়াই এইটোৱে প্ৰথম ইমান মাটিৰে নিৰ্মিত শ্ৰীকৃষ্ণ মূৰ্তি। এইটো আমি যিটো এতিয়ালৈকে জানিব পাৰিছোঁ, আমাৰ যি মূৰ্তিটো বনাইছোঁ, আমি বাহিৰত বহুত মানুহ এতিয়াও আহি আছে চাবলৈ। আপুনি নেভাবি মানে কল্পনাৰ অতীত এতিয়াও মানুহ চাবলৈ আহি আছে। কেতিয়া খুলিব, কেতিয়া কি কৰিব, দাদা কেতিয়া কি কৰিব। বতৰে অলপ বিধি পথালি দিছে, যিটো এইটো আৰু কৰিব নোৱাৰোঁ, মানে এইটো আমাৰ হাতত নাই। যিটো আজি অ'পেনিং কৰাৰ কথা আছিলে, এই গ্ৰেণ্ড অ'পেনিং বুলি কয়, সেইটো আমি কৰিব চেষ্টা কৰিছিলোঁ, কিন্তু যোৱাবাৰ নহ'ল। আৰু বৰ্তমান 15 লাখ টকাৰ আমাৰ 15 লাখৰ মানে আমাৰ বাজেট হয়। আৰু 6 লাখ টকা আপোনাৰ মূৰ্তিটো। বাকী ভিতৰত যেনেকৈ আমাৰ দেৱী মূৰ্তি আছে, প্লাছ আমাৰ 10 অৱতাৰ থাকিব, 10টা বিষ্ণুৰ 10 অৱতাৰ থাকিব। এইটো উপস্থাপন কৰি আমি ভিতৰৰ পূৰা আধ্যাত্মিক দিশটো আমি পূৰা চাইছোঁ এইবাৰ পূৰা পূজাত।
আধ্যাত্মিকতাৰ লগতে আপোনালোকে এই গোটেই পৰিৱেশটো সুন্দৰকৈ সজাই পৰাই তোলাৰ চেষ্টা কৰিছে যিহেতু এইবাৰ প্ৰশাসনৰ ফালৰ পৰা কেইবাটাও নীতি নিৰ্দেশনা আছে আৰক্ষীৰ ফালৰ পৰা কেইবাটাও নীতি নিৰ্দেশনা আছে নিৰাপত্তাৰ ক্ষেত্ৰতে হওক বা CCTV লগোৱাৰ ক্ষেত্ৰতে হওক অন্যান্য নিৰাপত্তাৰক্ষী আপোনালোকৰ নিজাকৈ মোতায়েন কৰাৰ ক্ষেত্ৰতে হওক গোটেই ব্যৱস্থা কেনেধৰণে গ্ৰহণ কৰিছে প্ৰশাসনৰ ক'বলৈ গ'লে একচুৱেলি প্ৰশাসনৰ চাইডৰ পৰা আমি যিমান তেওঁৰ গাইডলাইন্স দিছে আমি 100% আমি এইটো ফুলফিল কৰিম কাৰণ যোৱাবাৰো কৰিছোঁ এইবাৰো কৰিম কাৰণ CCTV ব্যৱস্থা অলৰেডি লাগি আছে আমাৰ ক্লাবত ভিতৰত 4টা লাগিব মেডিকেলৰ কাৰণে কেম্প বনাই দিয়া হ'ব যদি আমাৰ প্ৰশাসনৰ পৰা বা মেডিকেল টিম যদি কোনোবা পঠায় ইয়াত থাকিব পাৰিব পুলিচৰ কাৰণে কেম্প থাকিব মিডিয়াৰ কাৰণে কেম্প থাকিব ওল্ড এজ কাৰণে ওল্ড এজ যদি কোনোবা মানুহ আহে ভিতৰত ব্যৱস্থা কৰা থাকিব টয়লেট বাথৰুমত ব্যৱস্থা থাকিব ক্লাবত এভৰিথিং ব্যৱস্থা থাকিব আমাৰ ভলান্টিয়াৰ লেডিজ ভলান্টিয়াৰ প্ৰায় 30 লেডিজ ভলান্টিয়াৰ আছে আমাৰ ইয়ং জেনাৰেশ্যন ভলান্টিয়াৰ্ছ আছে আমাৰ পাৰ্সোনাল মানে সিকিউৰিটি গাৰ্ড থাকিব প্ৰশাসন থাকিব এইটোই আমাৰ মোটা প্ৰশাসনৰ ফালৰ পৰা যেটো গাইডলাইন্স হয়তো 100% আমি প্ৰায় 200% আমি আগবাঢ়ি যাম এইটো এয়া হৈছে গুৱাহাটীৰ পাণ্ডুৰ জয় হিন্দ ক্লাবে আয়োজন কৰা পূজাৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিলোঁ আৰু যদিহে ভক্তই আসলতে গুৱাহাটীতে প্ৰভু শ্ৰীকৃষ্ণক চাবলৈ বিচাৰে তেতিয়াহ'লে জয় হিন্দ ক্লাবৰ এই পূজাস্থলীলৈ আহক প্ৰায় 70 ফুট উচ্চতাৰ প্ৰভু শ্ৰীকৃষ্ণৰ মূৰ্তি ইয়াতে স্থাপন কৰা হৈছে আধ্যাত্মিকতাৰ লগতে অন্যান্য দিশসমূহতো তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে লগতে প্ৰশাসনে যিসমূহ নীতি নিৰ্দেশনা বান্ধি দিছে সেই অনুসৰি এইবাৰো পূজাৰ আয়োজন কৰিছে ক্লাবটোৱে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ